সুদীৰ্ঘ 10 দিনে চেষ্টা কৰিও ঢিঙত বাঘ ধৰিবলৈ সক্ষম নোহোৱা বন বিভাগে এইবাৰ হাতীৰ সহায়ত বাঘ ধৰাৰ পৰিকল্পনা কৰিছে। ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা ঢিঙলৈ অনা হৈছে দুটাকৈ হাতী। আজি এই দুই হাতীৰ সহায়ত ঢেকীয়াপতীয়া বাঘটো ধৰাৰ বাবে চেষ্টা চলাব বন বিভাগে। কিন্তু কিমান দূৰ সফল হয় বন বিভাগ সেয়া সময়হে ক'ব। 10টা দিন ধৰি এওঁলোকে মানে ঢিঙত যি বাঘৰ আতংক চলি আছে, কিন্তু তেওঁলোকে কোনো পৰ্যায়ে তেওঁলোকে পিঞ্জৰাবদ্ধ কৰিব পৰা নাই। কিন্তু আমি দেখা পাইছোঁ যোৱাকালি মানে হাতী দুটা আনিছে। এই হাতী দুটাৰ জৰিয়তে তেওঁলোকে বাঘটো পিঞ্জৰাবদ্ধ কৰিব পাৰিবনে নাই সেইটো মানে এওঁলোকৰ পিছত আমি গম পাম। কিন্তু আমি এওঁলোকক অনুৰোধ জনাওঁ যে এই হাতী দুটাৰ জৰিয়তে বা যিকোনো পৰ্যায়ে এই বাঘ দুটা যাতে কৰায়ত্ব কৰি ঢিংবাহী ৰাইজক সুৰক্ষিত কৰি ৰাখিব পাৰে, সেইটোৰ কাৰণে আমি অনুৰোধ জনালোঁ। ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।